ইফালে ৰাজ্যজুৰি এছআৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গোলকগঞ্জ সমজিলাৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ দেশী জনগোষ্ঠীয় মঞ্চৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী এছআৰৰ জৰিয়তে খিলঞ্জীয়া দেশী মুছলমানক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ আৰু মুখ্যমন্ত্ৰী কঠোৰ ভাষাৰে সমালোচনা এইসকল প্ৰতিবাদকাৰীৰ মাহাত পাৰ্ট 2 নাটাবাৰী গাঁৱৰ মানুহ মই এই পিএছৰ বিঅল নাটাবাৰী পাৰ্ট 2 বিঅল কি হৈছে মানে যোৱা 22 তাৰিখত মোটামুটি আমালোকৰ যি বিঅলৰ কাম শেষ হৈ গৈছে এছআৰৰ কাম শেষ হৈ গৈছে যোৱা পৰহি ৰাতিত মানে মেছেজ পালোঁ যে ডিচি ছাৰ মাতিছে তাত গৈছোঁ যোৱাৰ পিছত ফাইল এটা দিলে ফাইলটো চাই দেখিলোঁ যে বহুত 100ৰো বেছিমান ভোটাৰৰ নাম কাটি গৈছে আৰু মই যে বিঅল মোৰ নামটো নাই মোৰ ৱাইফৰো নাম নাই তাত এটা বৰ দুৰ্ভাগ্যজনক কথা যেহেতু আপোনালোকে মোক মাতিছে বা সুধিছে মই সঁচা কথাটো কৈ দিলোঁ আসলে এই ষড়যন্ত্ৰ ৰচনা কোনে কৰিছে বুলি ভাবে এই ষড়যন্ত্ৰ ৰচনা কৰিছে বিএলএ বুলি যি মানুহজন গৌতম চন্দ্ৰ ৰায় সকলো সময়তে মোৰ ওচৰত গৈছে বা ৰিপৰ্ট লৈছে কিমান শিফটেড হ'ল কিমান ডিলেট হ'ল কিমান 18+ হ'ল 17+ হ'ল এইবিলাক ৰিপৰ্ট সি লৈছে আৰু যি এপ্লিকেণ্ট এপ্লাই কৰিছে সেই গৌতম চন্দ্ৰ ৰায়ে এপ্লাই কৰিছে আৰু লগতে গোপাল সাহা নামে এজন মানুহ এপ্লাই কৰিছে দুজনেই এপ্লাই কৰিছে সেই এপ্লাইৰ ভিত্তিত এইবিলাকৰ মানুহৰ নাম কাটিছে আৰু